2026 বিধানসভা নিৰ্বাচন সম্ভাগত এপ্ৰিলৰ 9 তাৰিখত বিধানসভা ইলেকশ্যন হ'ব। এই ইলেকশ্যনক লৈ বহুতো প্ৰিচাইডিং অফিচাৰে বিৰাট টেনশ্যনৰ মাজত আছে। টেনশ্যনৰ মাজত থকাৰ কথা কাৰণ এই বছৰ বহুত নতুন নতুন প্ৰিচাইডিং এপইণ্টমেণ্ট হৈছে। তেওঁলোকে ভাবি আছে আমি এই ইলেকশ্যনৰ প্ৰপত্ৰবোৰ কেনেকৈ ফিল আপ কৰিম, কেতিয়া কোনখন প্ৰপত্ৰ কোন পেকেটত সোমাব লাগে, এইবোৰ কথাক লৈ তেওঁলোকে গভীৰ চিন্তাত মগ্ন হৈ আছে। আপোনালোকে চিন্তা নকৰিব, আপোনালোকৰ লগত মই আছোঁ। আপোনালোকৰ গোটেইবোৰ সমস্যা মই সমাধান কৰিম। মোৰ লগত থাকক, মোক আপোনালোকে লগত ৰাখক। যিকোনো সমস্যাৰ সন্মুখীন হ'লে মোক লগত লৈ কাম কৰি যাওক। সকলোবোৰ কাম মই পুংখানুপুংখভাৱে কৰি দিয়াৰ কাৰণে চেষ্টা কৰিম। আপোনাক প্ৰিচাইডিং অফিচাৰ দিয়াৰ কাৰণ কি? কাৰণ আপুনি একেবাৰে ভয় নকৰিব, আপুনি সুদক্ষ, আপোনাৰ যোগ্যতা আছে, আপুনি পুংখানুপুংখভাৱে কামবোৰ কৰিব পাৰিব, এই বিশ্বাস আমাৰ অফিচাৰবোৰৰ আছে। এই অফিচাৰ মহোদয়সকলে আপোনালোকৰ ওপৰত বিশ্বাস ৰাখি আপোনাক প্ৰিচাইডিঙত নিযুক্তি দিছে। আপুনি সুদক্ষত, আপুনি কিয় ভয় কৰে? আপুনি ধৈৰ্য সহকাৰে, আপুনি বিৰাট সুস্থ মস্তিষ্কত আপোনাৰ কামবোৰ কৰিব। একো টেনশ্যন নানিব। টেনশ্যন যিমানেই নিব সিমানে আপোনাৰ সমস্যা হ'ব। মঞ্চত যেতিয়া অভিনেতাবোৰে ৰজাৰ অভিনয় কৰে তেতিয়া তেওঁলোকে বিৰাট আনন্দ ফূৰ্তিৰ মাজত অভিনয় কৰে। তেওঁ জানে এই মঞ্চখনত তেওঁই ৰজা, তেওঁ ৰজা বুলিহে তেওঁক ৰজা বনাইছে। সেইটো আপুনি সুদক্ষ, আপুনি অভিজ্ঞ ব্যক্তি, আপুনি বহুত জানে, এইকাৰণে আপোনাক প্ৰিচাইডিঙৰ দায়িত্বটো দিয়া হৈছে। আপুনি সুদক্ষভাৱে পুংখানুপুংখভাৱে সকলোবোৰ কাম সুকলমে সমাপন কৰি নিৰ্ভুলভাৱে কাগজখিনি আনি জমা দিব পাৰিব। এইটো আপোনালোকৰ ওপৰত আমাৰ ইলেকশ্যন বিষয়াসকলৰ পূৰা বিশ্বাস আছে, যাৰ কাৰণে আপোনাক প্ৰিচাইডিংটো দিয়া হ'ল। আপুনি কিয় ভয় কৰে? তে প্ৰিচাইডিঙৰ কামবোৰ আপুনি কেনেকৈ কৰিব তাক মই দেখুৱাই আছোঁ। তাত চলো আহে ভিডিঅ'টো আৰম্ভ কৰক। দিনটোৰ শেষত আপুনি গৈ আপোনাৰ চেণ্টাৰ পালে। এতিয়া আপুনি আপোনাৰ চেণ্টাৰত গৈ পোৱাৰ পিছত হাত মুখ ধুই ফ্ৰেছ হৈ লওক। ওচৰতে যদি চাহ দোকান আছে একাপ চাহ খাওক। চাহ খাই আহি আধা ঘণ্টামান বা 20 মিনিটমান আপোনাৰ লগত যোৱা পুলিং পাৰ্টিৰ লগত মন খুলি কথা পাতক আৰু হাঁহি লওক। কাৰণ তাতে আপোনাৰ এই ব্ৰেইনটো পূৰা ফ্ৰী হ'ব, আৰু ব্ৰেইন ফ্ৰী হ'লেইতো আপোনাৰ কামত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহ'ব। তে চাহ খাই আহিল। চাহ খাই অহাৰ পিছত আপুনি আপোনাৰ পুলিং অফিচাৰ, ফাৰ্ষ্ট পুলিং, থাৰ্ড পুলিং, ছেকেণ্ড পুলিং, ইহঁত যে আছে, ইহঁতৰ লগত বন্ধুত্ব সুলভ ব্যৱহাৰ কৰি কথা পাতক, হাঁহি লওক, ব্ৰেইন ফ্ৰী কৰক। ব্ৰেইন ফ্ৰী কৰাৰ পিছত গোটেইবোৰে টেবিল এখনত বহক আৰু কাগজৰ টোপোলাটো খুলি দিয়ক। এই ধৰণে কাগজখিনি ওলাই লওক। ডাঙৰ পেকেট 6টা হ'ব, মানে মেইন পেকেট হ'ব 6টা। এই ডাঙৰ পেকেট 6টা এক চাইড কৰক। তাৰপিছত সৰু পেকেটকেইটা এক চাইড কৰক। ফৰ্মখিনি এক চাইড কৰক। ফৰ্মৰ আধাখিনি কাম আজিয়ে চেছ কৰি দিয়ক। প্ৰত্যেকখন ফৰ্মতে ডিষ্টিংগুইছ চিলটো মাৰি লওক। এটাই কথা ভালকৈ মনত ৰাখিব ছাৰ, আপুনি ফৰ্মবোৰ ফিল আপ কৰক আৰু এজন পুলিং পাৰ্চনক প্ৰত্যেকখন ফৰ্মতে
আৰু প্ৰত্যেকটো বাকচতে আপোনাৰ ডিষ্টিংগুইছ চিলটো মাৰিবলৈ দিয়ক। তেওঁ খালি ডিষ্টিংগুইছ চিলেই মাৰিব, তেওঁ আৰু বেলেগ কাম কৰিব নালাগে। আৰু আপুনি বাকী ফৰ্মবোৰৰ ওপৰত সমষ্টি নাম্বাৰ, আপোনাৰ চেণ্টাৰ নাম্বাৰ এইবোৰ লিখক। আৰু প্ৰথমতে আপুনি ৰেডি কৰক কাইলৈ প্ৰথমতে কৰিব লগা মোকপলত কি লাগিব এই বস্তুখিনি আপুনি এক চাইডত ৰেডি কৰি থৈ দিয়ক আৰু ভালকৈ ৰবাৰ্ট মাৰক আৰু ফৰ্মখন কমপ্লিট ফিল আপ কৰক। কাইলৈ মাত্ৰ এজন আহিলে বা গাঁওবুঢ়া কোনোবা এজন আহিলে তাৰ চহী লৈ আপুনি কাম চেছ কৰিব। আৰু প্ৰত্যেকখন ফৰ্মতে ডিষ্টিংগুইছ চিলটো মাৰা পাহৰি নাযাব, কাৰণ ডিষ্টিংগুইছ চিলটো হ'ল মাষ্ট বি, মাৰিবই লাগিব। এইটো হ'ল আপোনাৰ চেণ্টাৰৰ, আপোনাৰ সমষ্টিৰ পৰিচয়। আপুনি যি কৰে কৰক, ডিষ্টিংগুইছ চিলটো কিন্তু মাৰিব প্ৰত্যেকখন ফৰ্মত, প্ৰত্যেকটো বাকচত। তাৰপিছত আপুনি আপোনাৰ মোকপল ফৰ্ম ফিল আপ কৰক, মোকপল চাৰ্টিফিকেট কি আছে এইবোৰ ফিল আপ কৰক। কলা পেকেটটো আৰু পিংক পেপাৰ চিল যিখিনি বস্তু কালি ৰাতিপুৱা লাগিব এই বস্তুখিনি আপুনি ৰেডি কৰি থৈ দিয়ক, যাতে কালি 5টাতে উঠি আপুনি এই বস্তুটো পায়, নহ'লে আপোনাৰ সমস্যা হ'ব। গতিকে এই বস্তুখিনি ভালকৈ মেৰাই পেচাই থৈ দিয়ক। তাৰপিছত আৰু বাকী প্ৰিচাইডিং ডায়েৰী, ফৰ্ম 17C, বাকী যিবোৰ কাগজ আছে এই কাগজবোৰৰো কাম আগবঢ়াই লৈ যাওক। আৰু কাইলৈ কৰিব লগা কামখিনি, অৰ্থাৎ কালি ফাৰ্ষ্ট আপুনি মোকপল কৰিব। মোকপলৰ কাগজখিনি এই ধৰণে সজাই লওক। ফৰ্মখন, মোকপল পেকেটটো আৰু পিংক কালাৰ চিলটো ষ্ট্ৰিপটো এইখিনি এক চাইড কৰি বান্ধি থৈ দিয়ক, যাতে কাইলৈ পুৱাতে উঠি কাগজখিনি আপুনি পায়। তাৰপিছত আৰু বাকী প্ৰিচাইডিং অফিচাৰ ডায়েৰী, ফৰ্ম 17C আৰু অন্যান্য ফৰ্মবোৰৰ আধা কাম আজিয়ে চেছ কৰক। কালি মাত্ৰ অলপ কাম বাকী ৰাখিব, যিখিনি মানে কালি কৰিবলগীয়া কাম এইখিনি কালি কৰিব। আজি ফৰ্মৰ আধা মানে প্ৰায় 70% কাম চেছ কৰি দিয়ক। যেতিয়া একচুৱেল পল ষ্টাৰ্ট হ'ব তেতিয়া আপুনি লাহে লাহে কৰি থাকিব। তেতিয়া আপোনাৰ ভোট শেষ হোৱাৰ লগে লগে গোটেই পেপাৰখিনি চিল কৰিব পাৰিব। চিল কৰিবলগীয়া পেকেটবোৰ চিল কৰিব আৰু যিবোৰ আনচিল থাকিব এইবোৰ আনচিল কৰি ৰাখিব পাৰিব। জাষ্ট পেকেটে সোমাই ৰাখিব আৰু এখন ফৰ্ম ফিল আপ কৰি সেই ফৰ্মখন সেই যিখন পেকেটৰ পৰা ওলোৱা হৈছে এই পেকেটতে সোমাই থৈ দিব, নহ'লে আকৌ গণ্ডগোল লাগি যাব। বাকী পেপাৰবোৰৰ আধা কাম কমপ্লিট কৰাৰ পিছত আপুনি পিংক পেপাৰ চিল আৰু কলা এনভেলপটো আৰু মোকপল চাৰ্টিফিকেটবোৰ আপুনি ৰেডি কৰি ভালকৈ কলা পেকেটৰ ভিতৰত সোমাই এটা গাৰ্ডাৰে দি পেচাই এটা ভাল জেগাত থৈ দিয়ক, যাতে কালি আপুনি কাম আৰম্ভ কৰি আহিয়ে এই পেকেটটো পায়। গতিকে আজি আৰু বেছি ভিডিঅ'টো দীঘল নকৰোঁ। কোনবোৰ পেপাৰ কেনেকৈ ফিল আপ কৰিব লাগিব এইবোৰ নেক্সট ভিডিঅ'ত আপোনালোকক দেখুওৱাৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ, আজিলৈ ইয়াতে এৰিলোঁ।